আলটিমেটলি মানে 1 টকা নোহোৱাকে পাই যাব হয় জিৰ' ডাউন পেমেণ্টত এই মেচিন লৈ যাব পাৰে জিৰ' ডাউন পেমেণ্ট অকল এইটো বুলি নহয় যিকোনো মেচিন লৈ যাব পাৰে যিকোনো মেচিন যে ব্যৱসায়টো কৰিবলৈ বাকি তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰি দিয়া আপোনালোকৰ ঘৰত মেচিন দি থৈ অহা দায়িত্ব তেওঁলোকৰ এই মেচিনটো আপোনালোকৰ ঘৰত তেওঁলোকে ডাইৰেক্ট দি থৈ আহিব বিআৰএলৰ যোগেদি আৰু আপোনালোকক পইচা আপোনালোকক কৈছো জিৰ' ডাউন পেমেণ্ট আলটিমেটলি কিমান মেচিন এভেইলেবল আছে আমাৰ 100 প্লাস মেচিন এভেইলেবল আছে 100 প্লাস মানে 1 মিনিটত কিমান পিস বুলি কৈছিলা 90 পিস 90 পিস মাত্ৰ 1 মিনিটত 90 পিস এনেকুৱা স্যানিটাইজাৰ পেড আপোনালোকে ধুনীয়াকৈ প্ৰডাকচন কৰিব পাৰিব আজি আপোনালোকে একদম বেটি কমি ভিডিও এটা লৈছো যিটো ভিডিও চোৱাৰ পিছত আপোনালোকে একদম ঘৰতে বহি এটা ব্যৱসায় কৰিব পাৰিব কাৰণ এতিয়া পুৰুষসকলে নহয় মহিলাসকলে এটা ব্যৱসায় কৰিব পাৰিব মোৰ পিছফালে দেখুৱাব হৈছে এফালে যদি অলপ ক্লোজলি দেখে এটা মেচিন দেখিছে একদম বহুত আধুনিক বা একদম বহুত চুইচ মেচিন দেখিছে কিন্তু এই মেচিনটো কি কাম কৰে একদম সহজ পদ্ধতিত আপুনি যদি বুজি পায় ঘৰতে এটা ব্যৱসায় কৰিব পাৰিব একদম বিতংভাৱে আপোনালোকক কম কি ব্যৱসায় কাৰণ পুৰুষ নহয় মহিলাও এই ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰিব মেচিনটোৱে তোমাৰ স্যানিটাৰী পেড মেচিন বনোৱা মেচিন বুলি কোৱা হয় এই মেচিনৰ জৰিয়তে তুমি যোনবিলাক আমি ফাৰ্মাসী বা বজাৰত আমি পাওঁ স্যানিটাৰী পেড যোনবিলাক কিনা হয় সেই মেচিনৰ জৰিয়তে প্ৰডাকচন কৰা হয় আচ্ছা তে সিবিলাক আপোনালোকে মানে বজাৰত কিনিব পাৰে ফাৰ্মাসীত কিনিব পাৰে স্যানিটাৰী পেড বিলাক এইবিলাক আপোনালোকৰ মানে প্ৰডাকচন কৰিব পৰা ম্যানুফ্যাকচাৰ কৰিব পৰা এই মেচিনটো হয় আৰু এতিয়া এই মেচিনটো কিমান প্ৰডাকচন কৰিব পাৰিব এই মেচিন এটো যোনটো আমাৰ এটা ষ্টকত আছে এটো হৈছে আমাৰ RM90 বুলি কোৱা হয় মিনিটত 90 পিসেস হয় কিন্তু এই মেচিনটোত আমাৰ তুমি RM20 পৰা পাবা RM20 30 60 আৰু RM90 লৈকে আছে মেচিন ইয়াৰ ওপৰটো যদি লাগে 120 পিসেসৰ লৈকে আছে যোনটো তোমাৰ 60 ৰ ওপৰত যোনবিলাক মেচিন আহে সেইবিলাক মেচিন আমাৰ কি হয় fully automatic machine হয় যোনবিলাক তোমাৰ মিনিটত 30 পিস বা 60 পিসেস মডিফাইড মেচিন হয় হেবিলাকত কি হয় আমাৰ তিনটা স্যানিটাৰী পেডত যি হয় আমাৰ স্যানিটাইজ কৰিব লাগে ঠিক আছে স্যানিটাইজ কৰিব লাগে অটো ওয়েস্টেজ কালেক্ট কৰিব লাগে গতিকে এই তিনটা বস্তু এটা মেচিনত অটোমেটিক হয় কিন্তু ইয়াৰ তলত যদি মানে লো প্ৰডাক্ট মানে লো বিচাৰে হেতুৰ ভিতৰত তোমাৰ কি হয় মানে এক্সট্ৰা মেচিন লৈ পেলাই ইনষ্টলেশন কৰিব লাগে আচ্ছা কিন্তু এটো মেচিনত তোমাৰ ইউভি ষ্টেৰিলাইজাৰ কনভেয়াৰ বেল্ট আৰু অটো ওয়েস্টেজ কালেক্টৰ ফুলি অটোমেটিক মানে এটাচ আছে এটো মেচিন মানে গোটেই প্ৰসেসটো এই মেচিনটোতে কৰিব পাৰিব মানে আৰু আপুনি যে কৈছে যেটো স্যানিটাইজ হৈ উলাইব গোটেই প্ৰসেসখিনি মানে ইয়াতে হ'ব বেলেগ স্যানিটাইজ কৰিব নালাগে মানে আচ্ছা মানে বেলেগ বস্তু মানে হেই কৰিব নালাগে মানে কামখিনি ইয়াতে কৰিব পাৰি আৰু এইবিলাক যদি আপোনালোকে অপাৰেটৰ বিলাক এইবিলাক আছে একদম এইবিলাক বটন বিলাক দেখিছে গোটেই ইয়াত সব ফিচাৰ কেনেকৈ কি কৰিব লাগে দেখাই দিব তেওঁলোকে স্ক্ৰীনত আপোনালোকে উলাই থাকিব একদম গোটেইখিনি অপাৰেট নিজে কৰিব পাৰিব এতিয়া চাওক এটা মেচিনটো বহুত সুইচ বহুত দেখিছো হয় আমাৰ সাধাৰণ মানুহে বহুতে নেজানিব পাৰে এটা মেচিনটো লৈ গল কেনেকৈ কৰিম তোমালোকে একদম ট্ৰেনিং দিয়া দিবা না ব্যৱসায় ট্ৰেনিং দিয়া দিব তোমাৰ লেয়াৰ বাই লেয়াৰ কেনেকৈ তোমাক ইয়াত এটাচ কৰিব লাগে আমাৰ টেকনিশিয়ান যাব টেকনিশিয়ান ইনষ্টলেশন কৰি পেলাই প্ৰশিক্ষণ দি পেলাই আহিব গোটেইখিনি শিকাই দিব যে কেনেকৈ কি কৰিব লাগে আপোনালোকে সক স্যানিটাইজাৰ পেড যেটো বনাই আপোনালোকে যে এই প্ৰডাকচন কৰা মেচিনটো দেখাইছো এই মেচিনটো লগতে আপুনি ললেই নহয় আপোনালোকক তেওঁলোকে ট্ৰেনিং কৰাই দিব তেওঁলোকে ব্যৱসায়টোৰ লগত আপোনালোকক মেচিনটোৱে নিদিয়ে ট্ৰেনিং সহ গোটেই প্ৰসেসটো শিকাই দিব যে কেনেকৈ আপুনি এই ব্যৱসায়টো কৰিব পাৰিব কেনেকৈ প্ৰডাকচন কৰিব পাৰিব আৰু এতিয়া কথাটো কৰিব যে তোমালোকে প্ৰডাকচনটো কৈছে 1 মিনিটত কিমান পিস বুলি কৈছিলা 90 পিস মাত্ৰ 1 মিনিটত 90 পিস এনেকুৱা স্যানিটাইজাৰ পেড আপোনালোকে ধুনীয়াকৈ প্ৰডাকচন কৰিব পাৰিব এতিয়া কথা আহি পৰে যে এই মেচিনটো তোমালোকে কোনোবাই লৈ গল মই লৈ গলো কাইলৈ বেয়া হৈ গল তেতিয়া তোমালোকে কিবা মানে গ্যাৰান্টি ওয়াৰেন্টি কিবা ৰাখিছেন নাই গ্যাৰান্টি আছে আমাৰ এবছৰ তুমি গ্যাৰান্টি বা 5 বছৰ সাৰ্ভিস পাবা যেহেতু তুমি মেচিন আমাৰ নিজা ম্যানুফ্যাকচাৰাৰ হয় তোমালোকৰ নিজা ম্যানুফ্যাকচাৰ হয় স্যানিটাৰী পেড মেচিন আমাৰ নিজাকে বনোৱা হয় নিজা প্ৰডাকচন হয় তোমাক RM20 লাগে 30 লাগে 90 লাগে আমাক জনালে হল আমি বনাই পেলাই দি দিম মানে গোটেই মানে বস্তু মেচিন এনেকুৱা ষ্টকত থাকে আমি অৰ্ডাৰত আমি তো মেচিন ফ্ৰেছ বনাই পেলাই দিয়া হয় আচ্ছা মানে কোনোবাই যদি বিচাৰে মানে তোমালোক যেটো মানে R34 যেনেকুৱা মডেল লাগে আৰু যেনেকুৱা মডেল লাগে সেই মডেলটো কৈ দিলে মানে বনাই দিয়া হয় এটো কাৰেন্টত চলিব তোমাৰ সিঙ্গেল ফেজতো চলিব 3 ফেজতো চলিব আচ্ছা কোনোবাই যদি কমাৰ্শিয়াল লাইন লব নিবিচাৰে তেওঁলোকে ঘৰৰ কাৰেন্টতো চলাব পাৰিব যদি কাৰোবাৰ কমাৰ্শিয়াল লাইন আছে তেনেহলে 3 ফেজত চলাব পাৰিব যদি নাই তেনেহলে আমাক জনালে হল যেতিয়া ম্যানুফ্যাকচাৰ কৰা হয় তাত কনভেয়াৰ বেল্ট লগাই দিব সিঙ্গেল ফেজ চলাব পাৰিব আচ্ছা এটা লাষ্ট তোমাক এটা কথা খুদো এই মেচিনটো এটা লবলে তুমি যে মেচিনটো মানে কেনেকৈ কি কৰে গুটেখিনি কৈছে কিন্তু মোৰ হাতত যদি ভাবিছো মই ইন্টাৰেস্টেড মই মেচিনটো লব বিচাৰো এটা ব্যৱসায় কৰিব বিচাৰো কিন্তু মোৰ হাতত সিমানখিনি পইচা মোৰ তাত নাই মই কেনেকৈ এই মেচিনটো লব পাৰিম যদি তোমালৈ কেছ পেমেন্টত লবলে কাৰোবাৰ অসুবিধা হয় ইএমআই লব বিচাৰে তেনেহলে নিয়াৰবাই বেংক ব্ৰাঞ্চত গৈ পেলাই লোনৰ কাৰণে এপ্লাই কৰিলে হল তাৰ কাৰণে আমাৰ পৰা বেংকৰ কোটেশন পাব সেইখন জমা দিয়াৰ পিছত আমাৰ মা কামাখ্যা মেচিনৰ নামত যে লোনটো এপ্ৰুভ হৈ যাব জিৰ' ডাউন পেমেন্টত এমিশন লৈ যাব পাৰে জিৰ' ডাউন পেমেন্ট অকল এইটো বুলি নহয় যিকোনো মেচিন লৈ যাব পাৰে যিকোনো হয় তে সাক তেওঁলোকৰ মানে মা কামাখ্যা মেচিনৰ ইমানে সুবিধা ৰাখিছে যে আপোনালোকে খালি এটা ইন্টাৰেস্টেড হক যে ব্যৱসায়টো কৰিবলৈ বাকি তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰি দিয়া আপোনালোকৰ ঘৰত মেচিন দি থৈ অহা দায়িত্ব তেওঁলোকৰ এই মেচিনটো আপোনালোকৰ ঘৰত তেওঁলোকে ডাইৰেক্ট দি থৈ আহিব বিআৰএলৰ যোগেদি আৰু আপোনালোকক পইচা আপোনালোকক কৈছো জিৰ' ডাউন পেমেন্ট আলটিমেটলি মানে 1 টকা নোহোৱাকে পাই যাব হয় কিনেকুৱা ফেচিলিটি তেওঁলোকে ৰাখিছে চাওক আৰু একদম ধুনীয়া আপোনালোকৰ মেচিন দেখাইছো
আৰু তোমালোকৰ তাত যে এতিয়া মেচিন অনলি এইটো মেচিনে নহয় চেনিটাইজাৰ পেড বনাই এইটো মেচিনটো দেখাইছো তাৰ বাহিৰে তোমালোকৰ তাত কিমান মেচিন এভেইলেবল আছে আমাৰ 100+ মেচিন এভেইলেবল 100+ মানে মই যদি ভাবো মই মানে 100টাৰ ওপৰত বিজনেছ আইডিয়া তোমালোকৰ পৰা ল'ব বিচাৰো পাৰে হয় কিমানটা মেচিন এভেইলেবল আছে আৰু কোনোবাই যদি তোমালোকৰ তাত নথকা মেচিন এটা কোনোবাই ক'লে মোক এইটো মেচিন লাগে তোমালোকে সেইটো প্ৰভাইড কৰিব পাৰিবানে সেইটো কৰিব পাৰিম কোনোবা যদি ফ্ৰেঞ্চাইজিছ আছে যে আমাক এনেকুৱা মেচিন লাগে আমাক জনালে হ'ল এবাৰ আমি সেনেকুৱা মেচিন প্ৰভাইড কৰাৰ চেষ্টা কৰিম মানে এভৰিথিং মেচিন আপোনালোকক কৈছো না যেনেকুৱা মেচিন লাগে তেনেকুৱা মেচিন তেওঁলোকে প্ৰভাইড কৰিব এই গোটেই বস্তুখিনিটো দেখাইছো মেনুফেকচাৰ কথা ক'লো প্ৰডাকশ্যনৰ কথা ক'লো EMI কথা ক'লো যিহেতু 1 টকা নোহোৱাকে মেচিন তোমালোকে দি আছা আৰু এতিয়া লাষ্ট তোমালোকে এটা কথা ক'ম যে লোকেশ্যনটো একদম ধুনীয়াকে এবাৰ কৈ দিয়া লাষ্ট কোনে আহিব বিচাৰিলে যদি কোনোবা আহিব বিচাৰে যদি ধৰি লওক ষ্টেচন ৰেলৰ জৰিয়তে আহে কামাখ্যা ষ্টেচন নিয়াৰেষ্ট পৰিব সেইফালৰ পৰা তোমালোকে ফ্লাইঅভাৰত বৰাগাঁও ফ্লাইঅভাৰত নামি পেলাই ৰাইট চাইডে যোনটো ৰাস্তা গৈছে বিজ্ঞান পথ বুলি কোৱা হয় বিজ্ঞান পথত গ'লে নিয়াৰ বাই প্ৰাগজ্যোতি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলতে মা কামাখ্যা মেচিনাৰী আছে হয় মই আপোনালোকক যদি সহজ এটা লোকেশ্যন দিও আপোনালোকে বৰাগাঁৱৰ যিখন ফ্লাইঅভাৰ আছে ফ্লাইঅভাৰখনৰ নিচে তলত আহি যদি আপুনি কনফিউজ হয় তেওঁলোকক এটা ফোন কৰিব ফোন কৰাৰ পিছতে তেওঁলোকে ডাইৰেক্ট আপোনালোকক একদম ধুনীয়াকৈ আহি লৈ যাব একদম নিশ্চিন্ত মানে আহক স্ক্ৰীনত যিটো নাম্বাৰ ওলাই আছে ডেছক্ৰিপশ্যনত তেওঁলোকৰ নাম্বাৰ থাকিব তাত আপোনালোকে ফোন কৰিলে ধুনীয়াকৈ তেওঁলোকৰ লগত যোগাযোগ কৰি এটা ব্যৱসায় ঘৰৰ পৰা ষ্টাৰ্ট কৰি আৰম্ভ কৰিব পাৰিব সৰু ৰুম এটাৰ পৰা আপোনালোকে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব